নমস্কাৰ এতিয়া সময় হৈছে 3:30 আমি আহি পাই গ'লো কামাখ্যা জংচন আৰু দিল্লী গৈ আছোঁ আপোনালোকে গম পাইছে এফালে নিতুদা আছে আমি বিশেষ এটা কামৰ কাৰণে গৈ আছোঁ আৰু আগতীয়াকৈ গৈছোঁ কাৰণ দিল্লীত বহুখিনি বস্তু চাবলগীয়া আছে দিল্লী আগ্ৰা বা বৃন্দাবন মথুৰা যি য'ত আছে গোটেইখিনি চাম আগতেও মই গৈছোঁ দিল্লী কিন্তু আগতে নোচোৱা বহুতো বস্তুও চাবলগীয়া আছিলে এইবাৰ গোটেইখিনি চাম তো চাম আৰু আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম চ' এই জাৰ্ণিটো দিল্লীত যি য'ত দেখা পাওঁ আগ্ৰাত যি য'ত দেখা পাওঁ দেখাই থাকিম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে হয়তো এটা ভিডিঅ'ত দেখুৱাটো সম্ভৱ নহ'ব চ' পাৰ্টকৈ দেখাম প্ৰেম মন্দিৰ অক্ষৰধাম যি য'ত আছে চাম এইফালে লাল ছাত্ৰীটাও আছে চ' এতিয়া আমি ইয়াৰ পৰা আকৌ যাব লাগিব এয়াৰপৰ্টলৈ 9:30ত ফ্লাইট আছে চ' তাত গৈ ৰখিব লাগিব এইফালে আমাৰ জয়ন্তদাও আছে গৈ আছোঁ চাই থাকিব আমি ফাইনেলি এয়াৰপৰ্টৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ এতিয়া বৰ্ডিং পাছ ল'ম আৰু বৰ্ডিং পাছ লোৱাৰ পিছত ইয়াতে লাগেজবোৰ আমি তাত জমা দিব লাগিব এতিয়া আহি আছোঁ আমি বৰ্ডিং পাছ ল'বৰ কাৰণে বৰ্ডিং পাছ ল'ম তাৰপাছত লাগেজটো ইয়াতে আমি জমা দিম তাৰপাছত এতিয়াও আৰু বহুত সময় ৰখিব লাগিব অলমষ্ট এতিয়াও 2 ঘণ্টামান সময় ৰখিব লাগিব গোটেইখিনি প্ৰচেছবোৰ আগতীয়াকৈ কৰি থৈ দিওঁ ফাইনেলি বৰ্ডিং পাছ লোৱা হৈ গ'ল আৰু কেইজনমান আছে তেখেতসকলে লৈ আছে বৰ্ডিং পাছ যোৱাৰ পাছতে আমি এতিয়া গৈ বেলেগ কাম নাই খালি বহি থাকিব লাগে সময় হোৱা লাগে ইয়াতে যিহেতু বৰ্ডিং টাইম দিয়া আছে 8:35লৈকে আমি ৱেইট কৰিব লাগিব সব বহি আছে যিহেতু 9টা বজাত আছে এতিয়া বাজিছে 8টালৈ 10 মিনিট আছে 8টাও বজা নাই মানে আৰু 1 ঘণ্টা 10 মিনিটমান সময় ইয়াতে অপেক্ষা কৰিব লাগিব এইফালে নিতুদা আছে নিতুদা ইয়াতে আমি এতিয়া ঘূৰি টাইম পাছ কৰি আছোঁ আৰু মোৰ জোতা খুলি দিব এতিয়া আৰু এটা কথা আপোনালোকক কৈ থৈ দিওঁ বহুতে জানে কিছুমানে হয়তো নাজানিব পাৰে এৰোপ্লেনখন মানে আগফালে যাব পাৰে কিন্তু পিছফালে হ'লে বেলেগ গাড়ীয়ে ঠেলিবলগীয়া হয় চাওক এইখন ঠেলি আছে দেখিছে এইখন মানে আগৰ পৰা গাড়ী এখনেৰে ফ্লাইটখন ঠেলি থকা দেখাই দিছে চাওক বেগ হ'ব নোৱাৰে ন গম পাইছেনে এই ইয়াত ঠেলি আছে দেখিছে গাড়ীখনে এখন গাড়ী ঠেলে আমি এতিয়া এণ্ট্ৰি হৈ গ'লোঁ ভিতৰলৈ আৰু ভিতৰে ইয়াতে যিহেতু কৰিডৰ আছে ভিতৰে আমি ফ্লাইটত উঠিমগৈ তো ইয়াৰ পৰা এইটো চাওক আমি এফালে গৈ আছোঁ ফ্লাইট ৰেডি হৈ আছে সেইখন ফ্লাইট দিছে এই কৰিডৰ গৈ উঠিমগৈ ইয়াতে এবাৰ চেকিং কৰিব আৰু এইটো চেকিং কৰিব কৰিডৰটি আমি ভিতৰে আহি ফ্লাইটত উঠিমগৈ আৰু ইয়াত আছে এইফালে চাওক ইয়াতো মানুহ উঠি আছে বেলেগ জেগাত যাব এইফালে নিতুদা ৰখি আছে বাইদেউ ৰখি আছে চব এক্সাইটেড হৈ আছে এইফালে আমাৰ জয়ন্তদা আছে মিহিদা আছে ৰাতুলদা আছে এইফালে পুনম বাইদেউ আছে চ' আমি সকলো গৈ আছোঁ দিল্লী আৰু দিল্লী জাৰ্ণিটো ভাল হ'ব বৰাদা আছে দুলালদা আটাইতকৈ হেণ্ডচাম মানুহজন ন আটাইতকৈ হেণ্ডচাম মানুহজন আগত আৰু বঢ়িয়া দুইটাই ধুনীয়া খাব যোৰা ফাইনেলি ফ্লাইটৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ আমিয়ে প্ৰথম বুলি ক'ব পাৰি এইফালে জয়ন্তদা আছে আৰু এয়াৰ হোষ্টেজে ধুনীয়াকৈ দেখাই দি থাকে কি কৰিব লাগে বৰ ধুনীয়া ছাৰ্ভিচ দিয়ে এইফালে ৰাতুলদা আছে ৰাতুলদা বহা ছিটটো অৱশ্যে মোৰ হয় মানে উইণ্ড' ছিটত বহি মই ভাল পাওঁ আৰু লাকিলি উইণ্ড' ছিটেই পাইছোঁ উইণ্ড' ছিটত বহা এটাই এডভান্টেজ আৰু লেণ্ডিং কৰা সময়ছোৱাতে হওক বা টেক অফ কৰা সময়ছোৱাতে হওক ওপৰৰ পৰা তলৰ ভিউটো বৰ ধুনীয়া লাগে ঘৰবোৰে হওক গাড়ীবোৰে হওক গছ গছনিবোৰে হওক একদম সৰুকৈ দেখা পোৱা যায় যে সেই মমেণ্টটো মোৰ বৰ প্ৰিয় আৰু ফাইনেলি মই ছাইডত পাই গ'লোঁ অৱশ্যে এইবাৰ বুলিয়ে নহয় মই যিমানবাৰ ফ্লাইটত জাৰ্ণি কৰিছোঁ মই উইণ্ড' ছিটতে বহোঁ ভালো লাগে চ' সেই ভাল লগা মুহূৰ্তটো আপোনালোকক দেখুৱাম দিল্লী গৈ আছোঁ যিহেতু আৰু বহুত ভাল লগা মুহূৰ্ত আপোনালোকক দেখুৱাব পাম চ' চাই থাকিব আৰু ইয়াতে এয়াৰ হোষ্টেজবোৰে বৰ ধুনীয়া ছাৰ্ভিচ দিয়ে এটা বস্তু আপোনালোকে ফ্ৰী অফ কষ্ট পাব পানী তাৰ বাহিৰে অন্যান্যবোৰ একদম কষ্টলি হয় কিনি খাব মানে আমাৰ নিচিনা মানুহৰ ক্ষমতা নাই চ' গৈ আছোঁ দেখাই থাকিম আপোনালোকক যি য'ত দেখোঁ ইয়াৰ জাষ্ট এইটো ভিডিঅ'ৰ জৰিয়তে আৰম্ভণি কৰিছোঁ দিল্লী জাৰ্ণি চ' আৰু বাকীবোৰ আপোনালোকক দেখাই থাকিম ত' চাই থাকিব
এইফালে চাওক চিটৰ বেক চাইডে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া হৈ থাকে ধূম্ৰপান নিষেধ ন' স্মকিং আৰু ইয়াতে লিখা আছে কৃপয়া বেঠে হুৱে কুৰ্চি কি পেটি বান্ধে ৰাখিয়ে প্লিজ ফাষ্টেন ছিট বেল্ট হুৱাইল ছিটেড ইয়াতে দুটা লেংগুৱেজত লিখা হৈ থাকে হিন্দী আৰু ইংলিছ যোনে যিটো বুজি পায় এইফালে ৰক্ষা জেকেট আপকি কুৰ্চি কে নিচে হে লাইভ ভেষ্ট আণ্ডাৰ ইয়ৰ ছিট মানে ছিটৰ তলতে থাকে এইটো আনফৰ্চুনেটলি কিবা কাৰণত যদি ইনচিডেণ্ট হয় এইটো লাইফ ছেফটিৰ কাৰণে দিয়া থাকে এটা কথা এইখিনিতে কওঁ আমি যেতিয়া আকাশখন চাবলগীয়া হয় বা ডাৱৰ চাবলগীয়া হয় মূৰ ওপৰলৈ কৰিবলগীয়া হয় তেতিয়াহে আমি ডাৱৰ বা আকাশ দেখোঁ কিন্তু ফ্লাইটত উঠাৰ লগে লগে আপোনালোকে ডাৱৰ চাবৰ কাৰণে তললৈ মূৰ কৰিলেই হ'ল এইফালে চাওক ফ্লাইটৰ তলত এইখিনি ডাৱৰখিনি দেখিছে এই ভিউটো মোৰ একদম প্ৰিয় মানে মই যিমান পাৰোঁ হেঁপাহ পলোৱাই এই ডাৱৰৰ উপভোগ কৰোঁ মানে এনেকৈ ফ্লাইটত উঠিলে এইটো চাওঁৱেই মানে আৰু আপোনালোককো দেখাই দিলোঁ চ' ফাইনেলি আমি দিল্লী আহি পাই গ'লোঁ আৰু 10-15 মিনিটমানৰ পিছতে আমি দিল্লী এয়াৰপৰ্ট পাই যাম আৰু গুৱাহাটীটো দিল্লী অলম'ষ্ট 2 ঘণ্টা 45-50 মিনিটমান সময় লাগে আৰু এতিয়া লেণ্ডিং কৰাৰ সময়ছোৱাত তলৰ ভিউটো বৰ ধুনীয়া লাগে অৱশ্যে মই এই ভিউবোৰ চাবৰ কাৰণে উইণ্ড' ছিটত বহোঁ ঘৰবোৰ দেখিছে একদম সৰু সৰু নিচিনা লাগিছে অৱশ্যে ডাঙৰ ডাঙৰ অট্টালিকা হয় আৰু ইয়াৰ পৰা আৰু এটা ধুনীয়া বস্তু দেখা পোৱা যায় যিটো মই ওচৰলৈও যাম ওচৰৰ পৰাও চাম আৰু আপোনালোককো দেখাম এইটো চাওক মই জুম কৰি দেখাই দিছোঁ ল'টাছ টেম্পল চ' তাতো যাম ধুনীয়াকৈ দেখাম আৰু আজি ভিডিঅ'টোৰ জৰিয়তে জাষ্ট মোৰ জাৰ্ণিটো দেখাইছোঁ দিল্লীলৈ কৰা জাৰ্ণিটোহে দেখাইছোঁ নেক্সট ভিডিঅ'ত আপোনালোকে দিল্লীৰ যিমান চিজত আছে চাবলগীয়া যিবোৰ মনুমেণ্ট আছে গোটেইখিনি চাম দেখাই গৈ থাকিম জাষ্ট আজি ভিডিঅ'টোৰ জৰিয়তে জাৰ্ণিটো দেখাইছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকে ইয়াতকৈ ভাল ভাল জেগা চাব পাব চ' চাই থাকিব ভিডিঅ'বোৰ চ' ফাইনেলি আমি এয়াৰপৰ্ট পাই গ'লোঁ দিল্লী এয়াৰপৰ্ট আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই যিমান পাৰিলোঁ মোৰ জাৰ্ণিটো দেখালোঁ গুৱাহাটীটো দিল্লীলৈকে জাৰ্ণিত যি য'ত দেখিছোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আৰু এইবাৰ মই ষ্টাফটো পুনৰবাৰ দেখাই দিছোঁ আমি টোটেল 14 জন আহিছোঁ প্ৰায় 8 দিনমান ইয়াতে থকা হ'ব গতিকে এই 8 দিনত দিল্লীত আৰু বহুখিনি চাবলগীয়া বস্তু আছে সেইখিনি দেখুৱাম আজি ভিডিঅ'টো আপোনালোকে কিমান ভাল পাইছে বা বেয়া পাইছে মই নাজানো কিন্তু নেক্সট ভিডিঅ'বোৰ আপোনালোকে বেছি ভাল পাব কাৰণ নেক্সট ভিডিঅ'ত দিল্লীৰ বা আগ্ৰাত আৰু বৃন্দাবন মথুৰাত যি য'ত আছে একদম ধুনীয়াকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আজি জাষ্ট জাৰ্ণিটো দেখুৱালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ অন্য ধুনীয়া ধুনীয়া ধামাকা ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই